পিছত মূৰৰ বিষ বা গাঁৱত জ্বৰ উঠিছিল। এই জ্বৰৰ কাৰণে ৰফিক ডাক্তৰ বুলি যিটো ফাৰ্মাচী তাতে সদায় আপুনিতো আগৰ পাছত ঔষধ খাই থাকে। তাতে যাই পেলাই ঔষধ খাইছে। ঔষধ খোৱাৰ পিছত তার মূৰৰ বিষ কমিছে, কিন্তু পেটৰ বিষ বাঢ়িছে। কিবা ৰিয়াকশ্যন বা হৈছিল, মই তাৰ সেইগিলা নাজানো। তাৰপিছত আকৌ পিছদিনা গেল ডক্টৰৰ তাতে, সি আকৌ ঔষধ দিলে। দি পেলাই তাক ক'লে তোৰ কিবা গৰ্ভৱতী আছে বোলে, হয় গৰ্ভৱতী আছে মোৰ। তেতিয়া সি কৈছে তোৰতো বাচ্চাটো নষ্ট হৈ গৈছে, এইটো কি কৰা যায়। তেতিয়া আপিটোৱে কৈছে যে মই তেনেহ'লে মেডিকেলত যাব লাগিব। তই মেডিকেলত যাব নালাগে, চব ময়ে কৰিব পাৰিম, মই ইয়াতে তোক কৰি দিম। সেনেকৈ আপোনাৰ 16 তাৰিখত সি নিজেই ৱাছ কৰিছে। ৱাছ কৰাৰ পিছত সেইটো ৰিয়াকশ্যন হৈ গ'ল। তাৰপিছত শিঙিমাৰীত লৈ যায়। শিঙিমাৰীৰ পৰা বকৰ পৰা আকৌ ৰেফাৰ দিছিল GMCত। সি GMCত নিনি ফেলে লৈ গ'ল GNRCত। তাতে 27 তাৰিখত মানুহজনৰ মৃত্যু হ'ল। সেই মৰ্মে আমি চৰকাৰৰ তাত অনুৰোধ জনাইছোঁ আৰু আমাৰ গৰাইমাৰী থানাৰ জৰিয়তে এইটো ন্যায় বিচাৰ লাগে। গৰ্ভৱতী আছিল 4 মাহ। 4 মাহ। আগৰো 3টা সন্তান আছে। আগেও বহুত কৰিছে। আর তার ঘরের ভিতৰত বোলে একটা রুম আছে, মই দেখা নাই, শুনা পাইছোঁ। সেইটো রুম বোলে কায়ো চিনিয়ে নাপায়। বেড়ার লগত কিবা কিবি কৰি মিলাই ফেলে এটা রুম বনাইছে। সেই রুমখিনিত সি কাম কৰে, এইটো কাম কৰে, সদায় কৰিয়ে থাকে এইটো কাম। মাহত ধৰক 30 দিনৰ ভিতৰত 20টা হ'লেও এই কাম কৰে তাৰ ঘৰৰ ভিতৰত। সেইকাৰণে আমাৰ ন্যায় বিচাৰ লাগে। আৰু এইবিলাক ডক্টৰ ঘাটো পথে ডক্টৰ যেগুলা হৈছে এগুলা বন্ধ হ'ব লাগে। এটা বোৱাৰীয়ে ৰফিক ডাক্তৰ বুলি ৰফিক ডাক্তৰৰ পৰা প্ৰথমে আপোনাৰ এই জ্বৰৰ ঔষধ আৰু মূৰৰ বিষৰ ঔষধ লৈছিল। লোৱাৰ পিছত মানে লগে লগে আপোনাৰ মূৰৰ বিষ হোৱাৰ পিছত প্ৰথমে খুৱাইছিল। খোৱাৰ পিছত মূৰৰ বিষ শেষ হ'ল। শেষ হোৱাৰ পিছত আকৌ পেটৰ বিষ হৈ গ'ল। এনেকৈ একদিন পাৰ হোৱাৰ পিছতহে এই ৰফিক ডাক্তৰে গম পালে যে নাই পেচেণ্টৰ গৰ্ভৱতী আছে। সেনেকৈ তেওঁ কি কৰিলে, প্ৰথমে নিজেই ডক্টৰৰ বাল জুৰি নিজেই অপাৰেশ্যনটো কৰিলে। অপাৰেশ্যনটো কৰাৰ পিছত ৰোগীজনৰ তামাম মানে ব্লাড হোৱাৰ পিছত সি লগে লগে প্ৰথমে আপোনাৰ আমাৰ গৰৈমাৰী CHC চেণ্টাৰত লৈ যায়। লৈ যোৱাৰ পিছত তাতে ডক্টৰে ৰোগীৰ অৱস্থা চাই মানে লগে লগে GMC লৈ